আজি এটা ঝাৰুৰ ধুনীয়া উপায় লৈ আহিছোঁ। আমি ঘৰত নতুন ঝাৰু যেতিয়া লৈ আহোঁ ন, তেতিয়া কি হয়, ঝাৰুৰ ইমান গুৰি ওলায়। যিমানেই ঝাৰু দি থাকিম আমি ঘৰটো, সিমান বেছি গুৰি ওলায়। ধূলি চাপ হ'ব ক'ত, গুৰিৰে গোটেই ঘৰ ধূলি ধূলি হৈ যায় আমাৰ। আৰু আমি যদি কেতিয়াবা জোৰছে জোকাৰি দিওঁ, তেতিয়া ঝাৰুপাত নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই দুটা ঘৰুৱা উপায় লৈ আহিছোঁ, একদম সহজ উপায়। এই দুটা উপায় যে আপোনালোকে নতুন ঝাৰু আনিলে কৰিবই। এনেকৈ ফণিৰে ঝাৰুপাত এনেকৈ আঁচুৰি থাকিব। যিমানেই আঁচুৰি থাকিব, ইমানেই তাৰ পৰা ডাষ্টবিলাক, মানে ধূলিৰ নিচিনা এইবিলাক ওলাই থাকিব। এনেকৈ লাহে লাহে আঁচুৰি থাকিব। আঁচুৰি থাকিলে এনেকৈ গুৰিবিলাক ওলাই যাই থাকিব। বহুত দিগদাৰী হয় নতুন ঝাৰু অনাৰ পিছত। ঘৰটো একদম মানে চাফ কৰিব নোৱাৰি। যিমানে চাফ কৰোঁ, সিমান বেছি গুৰি গুৰি হৈ থাকে। তো এনেকৈ ফণিখনেৰে এনেকৈ আঁচুৰি থাকিলে তাৰ গুৰিখিনি একদম, যেতিয়া একদম চাফা হৈ যাব ঝাৰুপাত, তেতিয়া আপোনালোকে ঝাৰু মাৰি চাব, একদম গুৰি গুৰি নহয় ঘৰত। এই দেখিছে, মই যিমান ফণিখনেৰে আঁচুৰিছোঁ, সিমান বেছি গুৰি ওলাই আছে। লাহে লাহে এনেকৈ আঁচুৰি থাকিব, চাৰিওফালৰ পৰা ঘূৰাই ঘূৰাই এনেকৈ আঁচুৰি থাকিব। এয়া দেখিছে কিমান গুৰি ওলাইছে। আমি জোৰ জোৰছে জোকাৰি দিলে ইমানখিনি নোলায়। এনেকৈ যেতিয়া গোটেই গুৰিবিলাক কমপ্লিট ওলাই যাব, তাৰপিছত আৰু এটা কাম কৰিব। ইয়াত মোৰ প্ৰায় গোটেই গুৰিবিলাক ওলাই শেষ হৈ গৈছে। চাওক, যিমানে মই আঁচুৰিছোঁ, সিমানে গুৰি ওলাই আছে। ভিতৰতো বহুত গুৰি থাকে। ভিতৰখিনিও এনেকৈ যেতিয়া ঝাৰু ফণিখন আঁচুৰি দিব, একদম ভিতৰৰ পৰা গুৰিবিলাক ওলাই আহিব। যেতিয়া একদম গুৰিবিলাক ওলোৱা একদম কমি যাব, তেতিয়া গম পাব আৰু তাৰ পৰা এইবিলাক নোলায়, ডাষ্টবিলাক আৰু নোলায়। একদম ক্লিন হৈ গৈছে মোৰ ঝাৰুপাত। দেখিছে, ধুনীয়া চাফ হৈ গৈছে। এতিয়া কি কৰিব, আমি অলপমান এনেদৰে মিঠাতেল হাতত লৈ গোটেই ঝাৰুপাতত এনেকৈ ওপৰে ওপৰে লগাই দিম। এইটো কৰিলে কি হ'ব, আমি কেতিয়াবা পানীতো ঝাৰু মাৰি দিওঁ, দিয়াৰ পিছত ঝাৰুপাত একদম বেয়া হৈ যায়। যেতিয়া আমি এনেকৈ তেল লগাই দিম নতুন ঝাৰুতে, এবাৰ লগালেই হৈ যাব, নতুনতে এবাৰ লগালে, তেতিয়া আৰু পানীত লাগিলে ঝাৰুটো আৰু নষ্ট হৈ নাযায়। ধুনীয়াকৈ হাতেৰে চবফালে যাতে লাগি যায়, এনেকৈ লগাই দিব। এনেকৈ কৰি চাব, আপোনালোকৰো নিশ্চয় সুবিধা হ'ব। এই দেখিছে, একদম কমপ্লিট গোটেইফালে তেলটো লাগি গৈছে আৰু ঝাৰুপাত এতিয়া ব্যৱহাৰৰ কাৰণে উপযোগী হৈ গ'ল।